স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিষয় ৰাজনৈতিক বিষয় উগ্ৰ ৰাজনৈতিক আৰু উগ্ৰ সাম্প্ৰদায়িক গতিকে কথাবোৰ কওঁতে অলপ সাৱধানকে ক'ব লাগিব মই অতিথিসকল প্ৰথমতে চিনাকি কৰি দিছো মোৰ সৈতে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী স্বাগতম জনাইছো মোৰ সৈতে সুজামউদ্দিন লস্কৰ ডাঙৰীয়া আছে লস্কৰ ডাঙৰীয়া স্বাগতম জনাইছো বিধায়ক AIUDFৰ মোৰ সৈতে শ্যামকানু মহন্ত ডাঙৰীয়া আছে বিশ্লেষক স্বাগতম জনাইছো মোৰ সৈতে বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞা ডাঙৰীয়া সংযুক্ত হৈছে ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া স্বাগতম জনাইছো এটৱা মুণ্ডা ডাঙৰীয়া সংযুক্ত হৈছে মোৰ সৈতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক স্বাগতম জনাইছো আৰু মোৰ সৈতে মজিবুৰ ৰহমান সংযুক্ত হৈছে সামগুৰিৰ পৰা অসম গণ পৰিষদৰ নেতা মজিবুৰ ৰহমান ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো ৰকিবুল হুছেনে কিছু অভিযোগ উপস্থাপন কৰিছে নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত আৰু গোমাংস ভক্ষণ সম্পৰ্কীয় বিষয় কৈছে আসলে এই বিষয়বোৰ ৰাজনীতি বা চৰ্চালৈ আহিবই নালাগে কিন্তু এতিয়া তেওঁ অভিযোগ কৰিলে প্ৰেছ মিট পাতি মুখ্যমন্ত্ৰী অভিযোগ দিলে প্ৰেছ ব্ৰিফিং বাইট দি গতিকে পৰিস্থিতি এনেকুৱা হৈ গ'ল যে কথাটো নাপাতিলেও কিছু কথা আঁৰত থাকি যায় নহলে সমাজত হি বিৰূপ প্ৰভাৱ পেলায় প্ৰথম কথাটো হ'ল যে আমাৰ দেশত সকলোকে নিজৰ ধৰ্মীয় উপাসনা নিজৰ মতে কাপোৰ কানি পিন্ধা নিজৰ মতে খোৱা বোৱা কৰাৰ স্বাধীনতা দিছে স্বাধীনতাখিনিত হয়তো কৰবাত কোনো ধৰক এটা সীমাবদ্ধতা আছে এতিয়া কাপোৰ পোছাক পৰিচয়ত পিন্ধাবতেই আপুনি একেবাৰে নিপিন্ধো বুলি ঘূৰি ফুৰিব নোৱাৰে এনেকুৱা ধৰণৰ কিছু নীতি নিয়ম নিশ্চয় আছে কিন্তু সামগ্ৰিকভাৱে আমাৰ উপাসনা ধৰ্মীয় চেতনাৰ স্বাধীনতা খাদ্যাভাস সকলে নিজৰ স্বাধীনভাৱে কৰিব পৰা আৰু পিন্ধা উৰাপা ধৰি ইত্যাদি কথা বাক স্বাধীনতা আমাৰ তাত আছে গতিকে তেওঁলোকে সেইবোৰ কথা ক'ব পাৰে কিন্তু কেতিয়াবা সমাজত কু প্ৰভাৱো পেলায় আৰু কেতিয়াবা এইবোৰ বুমেৰাঙো হয় কোৱাজনলে বুমেৰাঙো হয় কেতিয়াবা তাৰ প্ৰভাৱ পৰে গতিকে সামগ্ৰিকভাৱে ৰাজনৈতিক চেতনা এনেকুৱা একে সময়তে আকৌ AIDFৰ বা কংগ্ৰেছৰ সংখ্যালঘু ঘাটিত অখিল গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰস্তুতি চলিছে যদিও নিৰ্বাচনলৈ এতিয়াও প্ৰায় 1.5 বছৰ নহবগে তথাপিতো 14 মাহ 15 মাহ সময় বাকি আছে কিন্তু ইমান আগতীয়াকৈ তেওঁ যথেষ্ট তৎপৰ হৈ পৰিছে আৰু তেওঁৰ সভাসমূহত সংখ্যালঘু লোকৰ যথেষ্ট সমাগম হৈছে অখিল গগৈয়ে দাবী কৰিছে যে AIDFৰ পৰাজয় যোৱা লোকসভা নিৰ্বাচনত তাৰ পাছত যি শূন্যতাৰ সৃষ্টি হৈছে এই শূন্যতাত ৰাইজৰ দলক সংখ্যালঘু ৰাইজে আদৰি লৈছে এই কথাটো কিমান দূৰ সত্য চাবলগীয়া হ'ব কিন্তু সভাসমূহত যথেষ্ট সমাগমে এই কথাটো প্ৰমাণ কৰিছে যে তেওঁ সেই এলেকাবোৰত সবল উপস্থিতিৰ প্ৰমাণ দিব পাৰিছে বা তেওঁৰ খোজ যথেষ্ট শক্তিশালী হৈছে গতিকে এই কেইবাটাও বিষয় আছে ৰাজনৈতিক চিন্তা চৰ্চা থাকিব গতিকে মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ ওচৰলৈ আহিছো অমিয় কুমাৰ ভূঞা ডাঙৰীয়া সামগুৰিৰ ৰাজনীতি নিৰ্বাচনৰ পৰাজয়ৰ পাছত পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে আৰু তেওঁ কৈছে যে সামগুৰিৰ ৰাজনীতিত বিজেপিয়ে তেওঁ গোমাংস খুৱাই জিকিছে এনে ধৰণৰ অভিযোগ তুলিছে আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰিছো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া দিছে আৰু মুখ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তাত তেনে ধৰণৰ ৰাজনীতি যদি চলে তেওঁ কৰিছিল নেকি আৰু তেওঁলোকে কংগ্ৰেছে লিখি দিয়ক সমগ্ৰ ৰাজ্যতে বন্ধ কৰি দিব বুলি কৈছে কিন্তু মূল কথাটো হৈছে যে স্বাধীনতা আমাৰ দেশত যি আছে সেয়া সকলোৱে উপভোগ কৰিব পাৰিব লাগে আৰু স্বাধীনতাৰ অতিচাৰ সীমা চেৰাই কেতিয়াও যাব নালাগে সকলোৰে কাৰণে আমি কাৰবাক বেয়া পাওঁ হেতুটো সীমা চেৰাই যাব নালাগে আৰু ভাল পাওঁ তাতো বেছি হ'ব নালাগে ভূঞা ডাঙৰীয়া হয় আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি উপনিৰ্বাচনত দেখা পালো যে ৰাইজে যি ধৰণে জনাদেশ দিলে সেই ধৰণে প্ৰাৰ্থী বিজয় ঘোষণা নিৰ্বাচন আয়োগে কৰিলে আৰু সেই জনাদেশক আমি সকলোৱে সন্মান জনাবৰ কাৰণে শিকিব লাগে ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে নিৰ্বাচনত তেখেতৰ পুত্ৰ পৰাজয় হোৱাৰ পাছত তেখেতে যি ধৰণে কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে এইটো শোভা নাপায় আৰু তেওঁ যি গো মাংস বিতৰণ কৰা যিটো এটা গো কাৰ্ড মিছা অভিযোগ আনিছে এইটো অতি নিন্দনীয় তেখেতক আমি সকীয়াই দিছো যে অসমৰ সমাজ জীৱনত তেনেকুৱা গো মাংস বিতৰণৰ যি কথা তেওঁ দাঙি ধৰিছে সেইটো তেওঁৰ ক্ষেত্ৰত তেওঁলোকৰ মৌলবাদী এলেকাৰ ভিতৰত তেওঁ যিখিনি ছত্ৰছায়াত থকা মৌলবাদী এলেকাৰ মাজত তেনেকুৱা হয় যদি আমি নাজানো আৰু ইতিমধ্যে আমাৰ চৰকাৰৰ ফালৰ মাননীয় মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে তো আমিতো সনাতনী হিচাপে তেনেকুৱা গো মাংস বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত যদি নিষিদ্ধতা আনিব লাগে অসমৰ ৰাইজে যদি বিচাৰে তেতিয়াহ'লে আমি চৰকাৰে আমি গো মাংসৰ তেনেকুৱা বিক্ৰী নিষিদ্ধ কৰিবৰ কাৰণেও আমি সাজু আছো গতিকে তেওঁলোকে জনাদেশক সন্মান নজনোৱা এগৰাকী মানুহে আৰু মই বৰ ভাবে আৰু নিজকে বিয়াত পণ্ডিত নিজকে বিয়াত সৰ্বজান্তা
ৰূপে যি ধৰণে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে শোভা নাপায় কাজিৰঙাত তেওঁৰ নেতৃত্বত গড়কেইটাই ৰক্ষা নাপালে আৰু গোটেই পুলিচৰ নিযুক্তি প্ৰক্ৰিয়াত যে অবৈধ নিযুক্তি বেহা মেলিছিলে সেইটো অসমৰ ৰাইজৰ চৰ্চিত এটা বিষয় গতিকে অসমৰ সমাজ জীৱনত বা অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ৰকিবুল হুছেইন ডাঙৰীয়া যদিও এগৰাকী নিৰ্বাচিত সাংসদ তেওঁ সাংসদৰ যিটো সীমা সেই সীমাত থাকি যিখিনি কথা বতৰা ক'ব লাগে সেইখিনি কথা বতৰা বা যিখিনি সামাজিক আচৰণ থাকিব লাগে সেই আচৰণটো তেওঁ প্ৰদৰ্শন কৰা চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু এইবিলাক কথা অসমৰ সমাজ জীৱনত কোনো মূল্য নাই হয় মই ষ্টুডিঅ'ত আহিছোঁ জয়নাথ কুমাৰ ডাঙৰীয়া চাওক এই যিটো পৰিস্থিতি চলি আছে পাৰ্টিকুলাৰলি বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা বুলি এটা আৰু চলাইছেও এইটো লৈ যিটো গোটেই ইছ্যুটো চলি আছে এনেকুৱা সময়ত এই ধৰণৰ অতি তৰল কথা উদ্দেশ্য মই এটা অনুমান কৰিছোঁ যে উদ্দেশ্য প্ৰণীতভাৱে কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে তে এইটো বৰ দুৰ্ভাগ্যজনক কথা যে এই ক্ষেত্ৰত আমাৰ সাংসদ এগৰাকীয়ে আগভাগ লৈছে যিটো সময়ত আমি হিন্দু মুছলমানৰ যাতে সংঘাত বাংলাদেশৰ গোটেই বিষয়টো যাতে আমাৰ ইয়ালৈ বিয়পি পৰিব নোৱাৰে এই কথা চলি থকা সময়ত মানে জ্বলা জুইত ঘিউ ঢালি দিয়াৰ নিচিনা ঘটনাটো কৰিবলৈ গৈছে এইটো অতি নিচাত্মক মনোবৃত্তিৰ পৰিচয় দিছে আৰু মই ভাবোঁ অসমৰ কোনো মানুহে এই ধৰণৰ কথাত মানে ভুল নাযাব বিশেষকৈ মই হিন্দু মুছলমান দুয়ো গোষ্ঠীকেই মই অনুৰোধ জনাইছোঁ আপোনাৰ এই চেনেলৰ জৰিয়তে আজিৰ দিনটোত আমি সকলোৱে অতি সতৰ্কতাৰে যি কথা কওঁ ৰাজহুৱাভাৱে বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত যিবিলাক কথা কওঁ এইবোৰ কথা সমাজত কি ধৰণে প্ৰভাৱ পৰিব এই কথাটো কিন্তু অলপ ভালদৰে উপলব্ধি কৰি লৈহে কোৱা উচিত এজন সাংসদ হৈ তেওঁৰ হাতত কোনো যদি প্ৰমাণ নাই তেনেকুৱা সেই প্ৰমাণ নোহোৱা কথা তথ্য নোহোৱা কথা তেওঁ ৰাজহুৱাভাৱে এই ধৰণে কথা কোৱাটো মই ভাবোঁ অত্যন্ত গৰিহণাযোগ্য হৈছে ইয়াক গ্ৰহণ কৰিব পৰা কথা নহয় আৰু এনেকুৱা কথাৰ পৰা সকলো ৰাজনৈতিক দলে সাম্প্ৰদায়িক বিজেপিয়ে হওক বা কংগ্ৰেছে হওক আমি সকলোৱে কিন্তু আঁতৰি থকাটো উচিত হয় মহন্ত ডাঙৰীয়া মই একচুৱেলি এইটো আজিৰ দিনত মানে প্ৰথম প্ৰধান কথাটো হ'ল যে ভৱিষ্যতলৈ অসমত যাতে সাম্প্ৰদায়িক সংঘাত এটা নহয় এইটো খুব পুৰণা আমাৰ বহু ঘটনা ঘটি গৈছে দুৰ্ভাগ্যজনক বিষয়টো চলি আছে হয় মই কেৱল অসমতে ক'ব মই অসমৰ ৰাইজে এইটো ক'ব খুজিছোঁ ইমান তলৰ লেভেলৰ পলিটিচিয়ান আমি সোমাব নালাগে মানুহে গৰু খায় মুছলিমসকলৰ হৈ যে গৰু খায় চ' খায় আমাৰ ৰাইজে গাহৰি খায় সকলোৰে নিজস্বতা আছে অসমত এই যে বৈচিত্ৰতাৰ মাজত অসমৰ এই আটাইতকৈ আকৰ্ষণীয় অসম চ' প্ৰথম কৈছে ৰকিবুল হুছেইনে এই ধৰণৰ ৰাজনীতি নকৰাটো ভাল আৰু কাৰণ এই ধৰণৰ কথাৰে আৰু কথাখিনি ফ্লেয়াৰ আপ হ'ব কিন্তু মই ভাবোঁ যে এইটো ইয়াত কিন্তু এটা ডাঙৰ গেম আছে মই ভাবোঁ যে মই ব্যক্তিগতভাৱে বিচাৰোঁ গৰু গাহৰিক লৈ অসমৰ ৰাজনীতি হোৱাটো নিবিচাৰোঁ কাৰণ অসমৰ এই বৈচিত্ৰটোৱে অসম যে আমি কোনোবাই মাছ খাওঁ কোনোবাই নাখায় কোনোবাই ভেজিটেৰিয়ান আমি ফেজিটেৰিয়ান বা আমি আমাৰ উজনিত খুব গাহৰি চলে সকলোৱে গাহৰি খায় ইটছ ফাইন সকলোৰে নিজস্বতা আছে আৰু সেইটো হৈছে অসম অনন্য একক সেইকাৰণে কিন্তু ৰাজনীতি মই দেখিছোঁ যে ৰকিবুল হুছেইন যথেষ্ট শংকিত হৈছে চামগুৰিত যেতিয়া বিজেপিৰ আগ্ৰাসনটো দেখি নিশ্চিতভাৱে শংকিত হৈছে ত' তেওঁ এটা ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতি মই দেখিছোঁ দুটা ৰাজনীতি আছে এটা তেখেতে যিটো কৰিব খুজিছে যে কনচলিডেশ্যন অফ আমাৰ বাংলাদেশী মানে আমাৰ মুছলিমসকলৰ কনচলিডেশ্যন তেওঁ এটা ৰাজনীতি আৰু সেইকাৰণে গো মাংস বুলি ক'লে এটা এংগুলটা আহে তেওঁ কিন্তু উজনি অসমত টাৰ্গেট কৰিছে ৰকিবুল হুছেইনে মোৰ দৃষ্টিত এই ধৰণৰ চৰ্চা কৰি এটা মেছেজ দিব বিচাৰিছে যে যদি এই মেছেজটো হৈছে যে বিজেপিক উজনিত অলপ এফেক্ট কৰা এটা ৰাজনীতি কৰিছে এইটো ৰাজনীতিবিদৰ ৰাজনীতি কিন্তু এই লেভেলৰ ৰাজনীতি ইয়াত কি ইম্পেক্ট হ'ব যদি বিশেষকৈ উজনিতটো এটা বস্তুৱে ক্ৰিয়েট কৰে উজনিটো হৈছে যে আমাৰ বংগমূলীয় মুছলমানসকলে কাক ভোট দিছে সেই কথাটো উজনিত ক্ৰিয়েট কৰে বা উজনিত এই অংগলটো এই যিটো প্ৰবজনৰ পাৰচেপশ্যনটো লৈ যথেষ্ট কনচাৰ্ণ আছে মোৰ দৃষ্টিত এই ৰাজনীতিত উজনিত এটা ইম্পেক্ট পৰা এটা প্ৰক্ৰিয়া হৈছে সেইটো মই দেখিছোঁ ৰাজনীতি চ' গতিকে এই ৰাজনীতিটো মোৰ কাৰণে ধ্বংসাত্মক ৰাজনীতি
আমি অলপ এটা সাকাৰাত্মক ৰাজনীতি বিচাৰোঁ ৰাজনীতিত আমাৰ চৰ্চা হৈছে নেৰেটিভটো গো মাংস হ'ব নোৱাৰে নেৰেটিভটো অসমৰ উন্নয়ন হ'ব লাগে যে জকিবুল হুছেইনে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কি কৰিব যে কি কৰিলে সামগ্ৰীত যোৱা কিছুদিন ধৰি কি কৰিছে বা মানুহে তেখেতক নস্যাৎ কৰিছে নস্যাৎ কৰাৰ পিছত তেওঁ কাউণ্টাৰ নেৰেটিভ কি কাউণ্টাৰ নেৰেটিভ যে আমি এইখিনি কাম কৰিম চ' উজনি বা গোটেই সমগ্ৰ মধ্য নামনি অসমত কংগ্ৰেছৰ সংখ্যালঘুক লৈ ষ্ট্ৰেটেজি কি সেইটো হৈছে নেৰেটিভ হ'ব ঠিক তেনেকৈ বিজেপি আমি বিচাৰোঁ বিজেপিৰ সকলোৱে সবকা বিশ্বাসটো বিজেপি এবাৰ তেওঁলোকে মানি চলো আৰু সামগ্ৰীত নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিছে তাৰ বিনিময়ত বিজেপিয়ে সংখ্যালঘু ৰাইজৰ কাৰণে কি কৰাৰ যেটো এজেন্ডা দিছে মোৰ মতে ৰাজনীতি হ'ব লাগে তেনেকুৱা কিন্তু ৰাজনীতি হৈছে ধ্বংসাত্মক ৰাজনীতি হৈছে গো মাংস আমাৰ মতে এইটো আমি নস্যাৎ কৰিব লাগে এইটো বন্ধ হ'ব 42% মানে সামগ্ৰীত যদি ভোট দিছে তাৰ মানে কৰিমগঞ্জতো দিছে প্ৰায় তেনেকুৱা শতাংশ শতাংশ পজিটিভ সাইন মোৰ দৃষ্টিত ৰাজনীতি এনেকৈ হওক যে সকলো জাতি জনগোষ্ঠীয়ে ভোট দিয়ক এজেন্ডা লৈ এজেন্ডা এইখিনি ডেভেলপমেণ্ট সামগ্ৰী কিমান উন্নয়ন কথাখিনি আহিব এই কথাটো নিশ্চিত বা সংখ্যালঘু অধ্যুষিত অঞ্চলত কিমান উন্নয়ন দীপলু ৰঞ্জন শৰ্মাই কেনেকৈ কাম কৰে এই তেওঁলোকৰ কিছুমান আহিব আৰু এই কথাবোৰ উজনি ৰাজনীতি বহুত আকৰ্ষণীয় হৈ আছে সেইটো কথা আমি আৰু পাতিম হয় মই এবাৰ গৈছোঁ এটৰ মুণ্ডা ডাঙৰীয়া ওচৰলৈ এটৰ মুণ্ডা ডাঙৰীয়া হয় মই আমাৰ জয়নাথ দা আমাৰ অমিয় ভূঞা ডাঙৰীয়া মহন্তৰ ডাঙৰীয়াৰ কথাত একমত যদিও কিছু কথাত মই একমত হ'ব পৰা নাই ৰাজনীতিটো একেবাৰে নিম্ন খাপৰ হ'ব নালাগে ৰাজনীতিটোৰ জৰিয়তে সকলো জাতি ভাষা ধৰ্মক আমি একত্ৰিত কৰি আগবাঢ়িব পৰাটোৱে ৰাজনীতি কৰিব এতিয়া কথাটো হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াৰ গো মাংসৰ উপস্থাপন কৰা কথাটো কিমান সত্যতা আছে এইটোৰ ওপৰতো ডিপেণ্ড কৰিব এতিয়া পেনেলিষ্ট কেইগৰাকীয়ে এই কথাটো ক'ব বিচাৰিছে যে ৰকিবুল হুছেইনৰ হাতত যদি তথ্য আছে ইয়াৰ যদি প্ৰমাণ আছে তেতিয়াহ'লে তেওঁৰ সেই প্ৰমাণটো বিচাৰিব লাগে যদি এইটো সত্য হয় তেতিয়াহ'লে আমি এটা কথা ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত এটা সিদ্ধান্ত লৈ কিনে এটা কথা কোৱা হৈছিলে যে সংখ্যালঘুৱে হওক বা অন্য ধৰ্মীয় মূলৰ মানুহ হওক ইহঁতৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তেনেকুৱা ধৰণৰ কোনো এটা মাংস হেৰি কৰিব নালাগে সে মাইনৰিটিসকলে গো মাংস খাই আমি গাহৰি খাওঁ উজনিৰ কিটা এনেকুৱা এই কথাবিলাক আহিছে আৰু এইটো প্ৰিয় সত্য কথা তো এইবিলাকৰ মাজত যদি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অন্য জাতি জনগোষ্ঠী থাকে তেতিয়াহ'লে এইবিলাক অঞ্চলত তেনেকা গো মাংস ভোজ কৰাটো বিতৰণ কৰাটো অপৰাধৰ কথা এইটো সিদ্ধান্ত আমাৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছিলে এতিয়া তেওঁ ক'ব বিচাৰিছে ৰকিবুল হুছেইন ডাঙৰীয়া যে তেওঁৰ সিদ্ধান্তটোক তেওঁৱে ভংগ কৰিছে যিটো জাগাত তেওঁলোকে ভোজ ভাত খোৱালে গো মাংসৰে সেই জাগাটোৰ ওচৰতে এছচি মানুহ আছে সেই জাগাটোতে হিন্দু বঙালী মানুহ আছে তেনেকা জাগাতে তেনেকা ধৰণৰ হৈছে বুলি তেওঁৰ হাতত তথ্য আছে বুলি তেওঁ ডাটি ক'ব বিচাৰিছে তেনেকা অৱস্থাত তেওঁৰ তথ্যটো জানিব লাগে যে কিমান সঁচা মিছা সেইটো বিশ্লেষণ হ'ব লাগে ময়ো কওঁ যে এনেকা ধৰণৰ মাংসক লৈ ৰাজনীতি হ'ব নালাগে এনেকা ধৰণৰ কোনোবা এটা হেৰিক লৈ ৰাজনীতি হ'ব নালাগে আমাৰ জাতি জনগোষ্ঠীৰ মাজত কিবা এটা সংঘাত সৃষ্টি হ'ব পাৰে বা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে তেনেকা ৰাজনীতি হ'ব নালাগে সেইটো ময়ো কম কিন্তু সামগ্ৰীত যেটো ঘটনা হ'ল এই ঘটনাটোত কোনোবাই হতাশ হৈছে কোনোবাই লাভৱান হৈছে কোনোবাই কিবা হৈছে সেইটো আলাদা মেটাৰ ৰাইজে যেটো হেৰি দিলে সিদ্ধান্ত দিলে তাক আমি নতখিৰে কংগ্ৰেছে মানি লৈছো আৰু এইটোক মানিবই লাগিব কিন্তু তাৰ যিবিলাক কাৰণ উলাই গৈছে সেই কাৰণবিলাকক উপস্থাপন কৰা হৈছে কিমানটা চেণ্টাৰত যে তাত মানে খেলিমেলি কৰা হ'ল হেতুক ইনকুৱাৰীৰ কাৰণে কোৱা হ'ল হেতু নহল হেতুকো মানি লৈছো এতিয়া গো মাংসটো যদি প্ৰকৃততে হসাকে তাত ভোজ ভাত খোৱা হ'ল তেতিয়া হলে তো তাৰ এটা ইনকুৱাৰী হোৱা ভাল আৰু ইনকুৱাৰীৰ পাছতে মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া হসা কৈছে মিছা কৈছে হেতু নিৰ্ধাৰণ হ'ব আৰু মোৰ বুধেৰে এইটো যদি হয় তেতিয়া হলে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিব লাগে যে তাত হোৱা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে লেখি দিলে আমি এটো বন্ধ কৰি দিম আৰু কোনে লেখি দিব কেবিনেটত আপোনালোকে নিজে ডিসিশন লৈছে নিজাববীয়াকে ডিসিশন লওক আমি গো মাতা হিচাপে পূজা কৰো তেনেকা অৱস্থাত যদি প্ৰকৃততে তাত হেতু ঘটনা হৈছে
তেতিয়াহ'লে সেইটো আমাৰ হিন্দুত্বৰ কাৰণে বা হিন্দু সমাজৰ কাৰণে শুভ লক্ষণ নহয়। সুজামুদ্দিন লস্কৰ ডাঙৰীয়া, চাওক, আজি এই গো মাংসৰ যিটো ইস্যু, আমাৰ নিজৰ ব্যক্তিগত কথা, শুনাতো বেয়া লাগি আছে আৰু কোৱাটো বেয়া লাগি আছে। খোৱাৰ বস্তু, এটা খোৱাৰ বস্তু লৈ আজি আমাৰ চৰকাৰৰ বা বিৰোধীৰ যিটো বাক বিতণ্ডতা, আমাৰ ৰকিবুল হুছেইনে কি কৈছে, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে লিখি দিলে এইটো আমি বন্ধ কৰি দিম। আমাৰ মন্ত্ৰদ্বয়ে কৈছে কিছুমান কথা যে কোনে কি খাই আছে, যি ধৰ্মাৱলম্বীৰ মানুহ যি ধৰ্মত এলাও আছে সেইটো খাই আছে, এইটো আমাৰ সাংবিধানিক ৰাইট। ভাৰতবৰ্ষ এটা গণতন্ত্ৰ কাণ্ট্ৰি, আমি গোটেই মিলিজুলি আছোঁ। অসমৰ ভিতৰতো আমি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছোঁ। আমাৰ ইয়াত এইবিলাক লৈ চৰ্চা হৈ আছে, ডিছকাশ্যন হৈ আছে। কিন্তু আজি আমি বৰাকভেলীৰ বিধায়ক, আমাৰ তাতে 15টা সমষ্টি আছে, আমাৰ লগত মিজোৰাম আছে, আমাৰ লগত ত্ৰিপুৰা, আমাৰ গুৱাহাটী অহা যোৱাৰ একো বন্দোবস্ত নাই। আজি মেঘালয়ৰ যিটো ৰাস্তা আছে 20 ঘণ্টা 22 ঘণ্টা লাগে, আগতে 6-7 ঘণ্টা লাগিছিলে। এনেকা ৰাস্তাৰ কণ্ডিশ্যন গোটেই বাৰিষাত এবাৰ ভাঙিছে। আমাৰ হাফলংগৈ যি ৰাস্তা আছে সেইটোৱে এনেকা, এতিয়া কাম একদম শ্ল' মোশ্যনত চলি আছে। তাতে গেলে আৰু 14-15 ঘণ্টা লাগে। আজি বৰাকৰ যিমান পপুলেশ্যন আছে আৰু আমাৰ মেঘালয়, এই মিজোৰাম, ত্ৰিপুৰা, লগত আমাৰ মণিপুৰ, গোটেই আমাৰ এটা দুটা ৰাস্তাৰ ওপৰত নিৰ্ভৰশীল। আজি ট্ৰেইন লাইন খুলিছে, ট্ৰেইন লাইনো সপ্তাহত 2-3 দিন কেঞ্চেল হয়, 2 দিন চলে, মানুহবিলাক অহা যোৱাৰ ব্যৱস্থা নাই। সেইবিলাকৰ ওপৰত যদি বিৰোধী দলে বা চৰকাৰে কিবা আলোচনা কৰিলে হনে, তেনে ৰাইজৰ কাৰণত বহুত ভাল হ'ল। এতিয়া কথাবোৰ কোনে ক'ব? বিৰোধীয়ে ক'ব লাগিব। বিৰোধীয়ে যদি সেইবোৰ কথা নকৈ বেলেগ কথা কৈ থাকে, আমি কৈ আছো চৰকাৰেতো নিজৰ বেয়াটো ৰাস্তা বেয়া হৈ আছে বুলি চৰকাৰে ক'ত ক'ব? নিজে নক'ব, আমি এচাৰ দিব লাগিব। এইটো যিটো গো মাংসৰ ওপৰত আইন আনিছে, 5 কিলোমিটাৰৰ ভিতৰত কিবা বেলেগ ধৰ্মাৱলম্বীৰ মানুহ থাকিলে তাতে সেইটো নচলিব, এইটো ঠিক, এই আইনমতো চলি আছে। আজি কিবা যদি কোনে এইবিলাক বেআইনী কৰি আছে, পুলিচে একশ্যন লৈ আছে। আজি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া লিখি দিব আৰু মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব, সেইটোত এটা কথা। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ যে 35-6% মাইনৰিটি মানুহ আছে, সেইবিলাকৰ কি মালিক? সেইবিলাকৰ ঠিকাদাৰ নেকি? আজি এইবিলাক কথা ৰাজনৈতিক কথা, ৰাজনৈতিক কাৰ স্বাৰ্থ এইটোত জড়িত, সেইবিলাক আমি চিন্তা কৰিব লগা নাই। বিষয়টো এটা স্পৰ্শকাতৰ এইটো কাৰণে যে চাওক, এটা মুণ্ডা ডাঙৰীয়াও কৈছে যে কাষতে এছচি মানুহ আছে, মানে হিন্দু লোক আছে, বেংগলী হিন্দু লোক আছে। কিন্তু এটা ঘটনা হয়, তাৰ মানে কিন্তু এটা কথা তাত মনত কৰিব যে যিটুকুৰা ঠাইক টাৰ্গেট কৰি কথাটো কোৱাইছে, তাত আছে মানে কি উচতনি দিবলৈ চেষ্টা কৰাইছে। বিপদজনক কথা, অসমে সাংঘাতিক সাম্প্ৰদায়িক সংঘৰ্ষ দেখিছে। 1983 চনৰ ৰক্তাক্ত অৱস্থা সকলোৱে জানে। 1983 চনত চামুগুৰিতে গাঁৱৰ পাছত গাঁও জ্বলাই কৰি খিলঞ্জীয়া মানুহ গৃহহাৰা হৈছিল। সেই বস্তুটো এতিয়া খাম কাটিছে। 83 চনত আকৌ বিধায়ক হৈ আছিল নুৰুল হুছেইন ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন ডাঙৰীয়া। বিগত সময়ছোৱাতো অসমত বহুকেইটা সাম্প্ৰদায়িক সংঘৰ্ষ বা সংঘাত হৈছে। এতিয়া সংঘাত কৰিবলৈ উচতনি দিয়াৰ পৰিৱৰ্তে সংঘাত নিৰাময়ৰ ব্যৱস্থাটো অত্যন্ত জৰুৰী। সংঘাত নিৰাময়টো, আৰু চামুগুৰিত যদি এইটো কথা হৈছে যে সকলো জাতি ধৰ্মৰ মানুহে মিলি থাকিব বিচাৰিছে, পৰস্পৰৰ প্ৰতি সহনশীল হৈছে, পৰস্পৰৰ প্ৰতি শ্ৰদ্ধাশীল হৈছে, তেনেহ'লে তাত আপত্তি কৰিবলগীয়া কি কথাটো আছে? মই এটা খাদ্য খাওঁ, আপুনি নাখায়, আপুনি এটা খাদ্য খায়, মই নাখাওঁ, আপুনিয়ে মই একেলগে থাকোঁতে ক'ৰবাত এটা ভুল বুজাবুজি হ'ব পাৰে। আগৰ পৰা কথাটো যদি স্পষ্ট হৈ থাকে তেতিয়াহ'লে অসুবিধা নহয়। আৰু যদি আমি দুইজনে আগ্ৰী কৰোঁ যে আপুনি আপোনাৰ মতে খাই থাকক, মই মোৰ মতে খাই থাকিম, সেইটোতো অসুবিধা নহয়। কিন্তু সেইটোক লৈ যদি আপোনাৰ মোৰ মাজত কাজিয়া এখন লগাই দিব বিচাৰে, সেইটোতে অসুবিধা। যি বস্তু খাই থাকক। সেইটো এতিয়া এটা আমাৰ অসমৰ ভিতৰত এটা আইনো বনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি মেঘালয়ত এই আইন নাই, আজি মিজোৰামত নাই, বেলেগ বেলেগ ষ্টেটত নাই, আমাৰ ইয়াত বনাইছে, ভাল কথা। সেইটো মানি আমাৰ মানুহ চলি আছে। কিন্তু ৰাজনৈতিকভাৱে সেইটো বিৰোধীয়ে কি কৈ আছে, চৰকাৰে কি কৈছে, সেইটো আৰু উঠাই দি এইটো এটা উশৃংখল পৰিৱেশ আনি আমাৰ ৰাইজৰ মোৰ সৈতে সংযুক্ত হয় অসম গণ পৰিষদৰ নেতা, চামুগুৰি সমষ্টি কমিটি নিৰ্বাচন পৰিচালনাৰ তেখেত মূল দায়িত্বত থকা এজন ব্যক্তি। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছে আচলতে ঘটনাটো কি, অভিযোগবোৰৰ সত্যতা কিমান? হয় দাদা নমস্কাৰ। মানে য'ত ঘটনাটো হৈছিলে মই শুনিছোঁ ইয়াতে
কংগ্ৰেছৰ যিজন প্ৰতিনিধি আছে এটৰ মুণ্ডা ডাঙৰীয়া তেখেতে কৈ আছিলে যে তাতে SC মানুহ আছে বুলি তেওঁ কৈছে আসলতে তাতে কোনো SC মানুহ নাই দাদা তাৰ পৰা আপুনি যদি উত্তৰ ফালে যায় 6-7 কিলোমিটাৰ দূৰত আছে আমাৰ লাউখোৱা তাতে SC মানুহ আছে তাৰ পৰা যদি আপুনি দক্ষিণ ফালে যায় ৰূপহী এটো 10 কিলোমিটাৰ দূৰতে আমাৰ SC মানুহ আছে পশ্চিম ফালে প্ৰায় আপোনাৰ 20-25 কিলোমিটাৰ দূৰলৈকে কোনো SC মানুহ নাই তাৰ ওচৰতে প্ৰায় 5 কিলোমিটাৰ দূৰত এটা আমাৰ ট্ৰাইবেল ভিলেজ গাঁও আছে ট্ৰাইবেল ভিলেজ বড়ো জাতিৰ মানুহ আছে তাত আমাৰ যেটো ভোজ ভাত লৈ এতিয়া বিতৰ্ক হৈ আছে হে ভোজ ভাতত দাদা আমাৰ হে বড়ো সম্প্ৰদায়ৰ মানুহসকলো তাতে উপস্থিত আছিল আজি আপুনি মিডিয়াৰ জৰিয়তে বিভিন্ন চেনেলত আজি আপোনালোকে গম পাব আমাৰ হে বড়ো বাই ভনীসকলো আমাৰ হে মুছলমান সম্প্ৰদায়ৰ মানুহৰ লগত আহি ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ তেওঁলোকে কৰা আৰম্ভ কৰিছে য'ত ভোজ ভাত পাতা হৈছিল য'ত ভোজ খোৱা হৈছিল তাতে আমাৰ কোনো গু মাংসৰ প্ৰচলন হোৱা নাছিল তাতে খাখি কাটি পেলাই আমি তাতে এটা ভোজ পাতিছিলো সেই ভোজত আমাৰ জিতু গোস্বামী ডাঙৰীয়া আমাৰ সুৰেশ বৰা ডাঙৰীয়া দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াও আছিল হয়তো তেওঁলোকে খোৱা নাই সময়ৰ অভাৱ তেওঁলোক ঘূৰি আহিছে তাতে হিন্দু মুছলমান সকলোৱে তাতে যিসকলে পাইছে খাবলৈ তেওঁলোকে খাইছিল কিন্তু এটো এটা অযথা বিতৰ্কলৈ টানি আনিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া এটো এটা বিতৰ্ক তেওঁ সৃষ্টি কৰিব বিচাৰিছে দাদা মোৰ মানে সন্দেহ হৈছে এইবাৰ তেখেতৰ পুত্ৰ ইয়াৰ পৰা পৰাজয় হোৱাৰ পিছত ৰকিবুল হুছেইনৰ নিচিনা এজন জ্যেষ্ঠ ৰাজনৈতিকবিদ হিচাপে তেওঁ এনেধৰণৰ তৰল মন্তব্য কৰিব নালাগিছিল হেদিনাখনলৈকে মই কংগ্ৰেছতে আছিলো মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে মই এজন সহকৰ্মী হিচাপে আছিলো কিন্তু তেতিয়া কিন্তু মই ৰকিবুল হুছেইন ডাঙৰীয়াই যে এনেধৰণৰ তৰল মন্তব্য কৰিব পাৰে বা এতিয়া যেনেধৰণৰ তৰল মন্তব্য কৰি আছে তেনেধৰণৰ স্বভাৱ কিন্তু তেতিয়া মই দেখা নাছিলো মোৰ অনুমান হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ তেখেতৰ পুতেকক প্ৰাৰ্থী হিচাপে থিয় কৰাই যি পৰাজয় বৰণ কৰিছে তাৰ বাবে হয়তো তো মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি মোৰ অনুমান হৈছে গতিকে ষ্টুডিঅত থকা মোৰ জ্যেষ্ঠসকল ষ্টুডিঅত বহি আছে তেওঁলোকে আমাতকে বেছি বুজে ৰকিবুল হুছেইনে 10 মিনিট পিছে পিছে তেখেতৰ মন্তব্যবিলাক যে হলনি কৰি আছে তেখেতৰ যেটো বডি ল্যাঙ্গুৱেজ আমি দেখা পাইছো তেখেতৰ বডি ল্যাঙ্গুৱেজৰ পৰা দেখা যায় তেখেতে আসলতে বাংলাদেশৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে আমাৰ মাজত আমাৰ সামগ্ৰী সমষ্টিত আমি হিন্দু মুছলমান বড়ো টি টাইপ মানুহ আমি সকলোৱে মিলাপ্ৰীতিৰে ইয়াতে আমি বহবাস কৰি আছো আমাৰ মাজত তেখেতে বিভেদ সৃষ্টি কৰিব বিচাৰিছে তেখেতে আমাৰ মিলাপ্ৰীতি আমাৰ ঐতিহ্য তেখেতে নষ্ট কৰিব বিচাৰিছে তেখেতে ধৰ্মীয় পলাৰাইজেশ্যন কৰিব বিচাৰিছে যেটো তেওঁ নিৰ্বাচনৰ সময়তো কৰিছিল নিৰ্বাচনৰ সময়ত দাদা ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ 25 বছৰৰ উন্নয়নৰ কথা কৈ আমাৰ পৰা ভোট বিচৰা নাছিল তেখেতে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেয়াৰ ভোট নালাগে কোনোবাই কৈছে লুঙ্গি টুপিৰ ভোট নালাগে এনেধৰণৰ ধৰ্মীয় আবেগ অনুভূতিৰ লগত জড়িত থকা কথা বতৰা কৈ পেলাই আমাৰ মাজৰ পৰা তেওঁ ভোট বিচাৰিব বিচাৰিছিল কিন্তু আমাৰ যিজন প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ যিজন প্ৰাৰ্থী আছিল তেখেতে উন্নয়নৰ কথা কৈছিল তেখেতে আমাৰ সামগ্ৰীৰ শিক্ষাৰ কথা কৈছিল আমাৰ হস্পিটেল স্বাস্থ্যৰ কথা কৈছিল তেখেতে আমাৰ ৰোড কানেক্টিভিটিৰ কথা কৈছিল আৰু সামগ্ৰীৰ মানুহে এই ধৰ্মীয় আবেগ অনুভূতিক প্ৰত্যাখ্যান কৰিছে আৰু উন্নয়নৰ কথা কোৱা দীপ্লুৰঞ্জন শৰ্মাক গ্ৰহণ কৰিছে আৰু তেখেতক বিপুল ভোটত জিকাই পঠাইছে কিন্তু এটা কথা ঠিক যে সেই সময়ত বাতৰি ওলাইছিল তেওঁ এটা টিভি লৈ ফুৰিছিল এলইডি মানে এলইডি টিভি এটা আৰু তাতে তেওঁ এটা অডিও ভিডিও ফাইল সংযোগ কৰি দেখুৱাইছিল আৰু সেই কথাটো সেই সময়ত প্ৰায় উচতনিমূলকেই আছিল কিন্তু এবাৰ সামগ্ৰী ৰাইজে সাম্প্ৰদায়িক উচতনিটো মানে উচতনি নগল মই কিন্তু এটা কথা খুব ভাল পাইছো মই এটাই চক পৰাগ আমি এখন মঞ্চৰ পৰা আমি এটা মেছেজ দিব লাগে পৰাগ যেহেতু আমাৰ দায়িত্ব এটা মেছেজ এবাৰ সামগ্ৰীৰ যেটো ভোট হৈছে সবকা বিশ্বাসৰ যেটো কথাটো হেতু আমি আদৰণি জনাইছো আৰু তাৰ বিনিময় কিন্তু আমি এটো আশা কৰিম যেহেতু মুছলিম যথেষ্ট সংখ্যক লোকে ভোট দিছে
সেই এটা এই লোকেল MLA গৰাকী আমাৰ দীপ্লু ৰঞ্জন আমাৰ চিনাকি তেখেতে এইটো সন্মান কৰি কিছু কাম কৰি মানুহৰ মাজত বিশ্বাসটো আনক সবকা বিশ্বাস এখন ৰাজ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মোৰ কাৰণে মোৰ সপোনৰ অসমখনত সবকা বিশ্বাসটো খুব ইম্পৰ্টেণ্ট ৰাজনীতি চলি থাকিব আমাৰ মোৰ নিজস্ব কিছুমান আইডিঅলজি আছে কথা আছে কিন্তু এই ৰাজ্যখনত সবকা বিশ্বাসৰ এজেণ্ডাটো মই সামগ্ৰীত অলপ প্ৰতিফলিত হোৱা দেখিছোঁ এতিয়া ইয়াৰ কোলেটেল ডেমেজ হৈছে ৰাজনীতিটো হৈছে মই ভাবোঁ যে ৰকিবুল হুছেইনে তেখেতে এটা গোটেই নগাঁও বা গোটেই অঞ্চলত এই ৰাজনীতিৰ প্ৰক্ৰিয়া এটা চলাইছে এই ৰাজনীতিটো যাতে আমাৰ সম্প্ৰীতিৰ বিনষ্ট নকৰে সম্প্ৰীতিটো এইটোৱে মই আকৌ কৈছোঁ আমাৰ সম্প্ৰীতিটো হৈছে যে আমাৰ অসমৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হৈছে প্ৰত্যেকৰে নিজস্ব ড্ৰেছ কোড আছে বা নিজস্ব খাদ্য আছে এই মানুহে স্বাধীনটো থাকিব লাগে আৰু সেইকাৰণে মই ভাবোঁ এই যাতে ৰাজনীতিটো আৰু যাতে নাবাঢ়ে আমি এটাই আশা কৰিম এই ৰাজনীতিটো বন্ধ হওক এই ৰাজনীতি হওক সামগ্ৰীত কি কাম কৰিছে হওক যে বিজেপিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কি হৈছে তাৰ ওপৰত ডিবেট হওক কথা আলোচনা ঠিক তেনেকৈ ৰকিবুল হুছেইনে কি কৰিছে সেইটো আলোচনা হওক বা ৰকিবুল হুছেইনে ধুবুৰীত কি কৰিছে সেইটো আলোচনা হওক যদি তেখেতে ধুবুৰী ৰাইজে ইমান ডাঙৰ এটা মেণ্ডেট দিলে এই ধৰণৰ নেৰেটিভটা হোৱাটো আমি অসমত বিচাৰিছোঁ আৰু ক্ষুদ্ৰ ৰাজনীতি স্বাৰ্থৰ পৰা দূৰত গৈ বৃহত্তৰ কিনে আমি সকলো একলগ হৈ শান্তিপূৰ্ণ থকাটো অতিশয় দৰকাৰ সবকা বিশ্বাস আটাইতকৈ দৰকাৰ প্ৰয়োজন অমিয় ভূঞা নাগৰিক ডক্টৰ অমিয় ভূঞা আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ প্ৰতিষ্ঠা হোৱা পৰৱৰ্তীত সংখ্যালঘু ৰাইজৰ মাজত থকা নিৰক্ষৰতা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমাৰ 21খন আৱাসিক বিদ্যালয় দিছে য'ত এখন বিদ্যালয়ৰ বিপৰীতে 32 কোটি টকা ব্যয় কৰিব বিচাৰিছে সেই বিদ্যালয়বিলাক এতিয়া গলৈ উঠিছে যাতে সংখ্যালঘু ৰাইজৰ মাজত থকা দীৰ্ঘদিনীয়া যিটো নিৰক্ষৰতা সেই নিৰক্ষৰতা দূৰ কৰি তেওঁলোকৰ মাজৰ পৰা যাতে দেশৰ ভাল নাগৰিক হয় দেশৰ বিভিন্ন ক্ষেত্ৰত যাতে কাম কৰিব পৰা সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীসকলে যাতে আগবাঢ়িব পাৰে সেই ধৰণে আজি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ এই মূল মন্ত্ৰৰে বিকাশ নীতিৰে আজি আগবঢ়াবলৈ বিচৰা হৈছে আজি সেই বিকাশ মন্ত্ৰক আজি জাতি বৰ্ণ নিৰ্বিশেষে সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে আঁকোৱালি লৈছে যাৰ বাবে আমি কেৱল সামগ্ৰীতে সংখ্যালঘু ৰাইজৰ আস্থা বা আশীৰ্বাদ পাইছোঁ এনেকুৱা নহয় কৰিমগঞ্জত সেই আশীৰ্বাদ আমালৈ আহিছে আপুনি লোকসভা নিৰ্বাচনত যদি চাই দৰং ওদালগুৰিত আপুনি তাৰ শক্তিশালীভাৱে প্ৰতিফলিত হৈছে বিহালী নিৰ্বাচনতো আমাক একাংশ সংখ্যালঘু ৰাইজে আশীৰ্বাদ দিছে গতিকে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যি বিকাশ নীতি সেই বিকাশ নীতিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আহিছে যাৰ বাবে আজি যিসকলে হাপ হৈ কুটে বেজ হৈ জাৰে যিসকলে মানে অসমৰ সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে অহৰহ প্ৰয়াস চলায় তেওঁলোকক আজি নস্বাত কৰিছে গতিকে তেওঁলোকে আজি ভৰি তলৰ মাটি নোহোৱাৰ ফলত এইবিলাক আবুল তাবুল কৰিছে জনতাই ভোট দিলে কাইলৈ যদি আপোনালোকে বেয়া কাম কৰে আপোনালোকেও নস্বাত কৰিব পাৰে জনতাৰ হাতত সেই অধিকাৰ আছে ৰাইজে চাই আছে কাইলৈ বিজেপিয়ে যদি বেয়া কাম কৰে বিজেপিক ৰেহাই নিদিয়ে হিচাপে তেওঁলোকৰ যিটো কনষ্ট্ৰাকটিভ গতিকে তেওঁলোকে বিৰোধীৰ প্ৰতিনিধি হিচাপে যিটো কনষ্ট্ৰাকটিভ যিটো ৰোল থাকিব লাগে অসমখনক অলৰাউণ্ড ডেভেলপমেণ্টৰ বাটেৰে লৈ যাবৰ বাবে তেওঁলোকৰ যিটো ছাজেশ্যন বা তেওঁলোকৰ যিটো আৰ্জ তেওঁলোকে সেইটো প্লেচ কৰক তাকে নকৰি এইবিলাক সস্তীয়া লৰামতীয়া এইবিলাক মানে নিৰক্ষৰ সমাজৰ প্ৰতিনিধি এগৰাকীৰ দৰে যি ধৰণৰ ধুৰন্ধৰ ৰাজনীতি কৰিব বিচাৰিছে আমি নিন্দা কৰিছোঁ আৰু তেখেতক সতৰ্ক কৰিছোঁ অসমৰ এই সুস্থ পৰিৱেশ বিনষ্ট কৰিব পৰা তেনেকুৱা কথা বতৰাত যদি লিপ্ত হয় চৰকাৰে তেনেকুৱা প্ৰতিনিধিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মানে মই কথা ক'ব খুজিছোঁ আমাৰ সাংসদগৰাকীয়ে যিটো কথা কৈছে এই কথাবিলাকৰ অভিযোগবিলাকৰ দেখা গৈছে যে পোনপটীয়াকৈ ভায়লেশ্যন অফ মডেল কোড মানে ইলেকশ্যনত ভোটাৰক প্ৰভাৱিত কৰিবলৈ মানে যিকোনো উপায় যদি মানে প্ৰভাৱিত কৰিবলৈ কিবা যদি উপায় অৱলম্বন কৰে সেইটো দুখনীয় আৰু সেই সময়ত তেখেতৰ হাতত যদি কিবা প্ৰমাণ আছিল লগে লগে বিষয়টো ইলেকশ্যন কমিশ্যনৰ লগত টেক আপ কৰিব লাগিছিল যে ভোটাৰক প্ৰভাৱিত কৰিবৰ কাৰণে ভোটাৰক তেওঁলোকে নিজৰ ফালে ল'বলৈ বা হেৰি কৰিবৰ কাৰণে গোমাংস বা অন্য ধৰণৰ কিবা হেৰি কৰিছে এই কথাটো পোনপটীয়াকৈ প্ৰমাণ আছিল যদি দিব লাগিছিল এতিয়া এইটো ধৰা পৰিছে যে ইলেকশ্যনৰ একেবাৰে ৰিজাল্ট দিয়াৰ পিছত তেখেতে এই ইছ্যুটো উলিয়াইছে পাব্লিকলি আৰু এজন সাংসদ হিচাপে তেখেতে এই কথাটো নিশ্চয় জানে যে যদি ইয়াত ইলেকশ্যনৰ কোডৰ কিবা ভায়লেশ্যন হৈছিল ইলেকশ্যন কমিশ্যনক ক'ব লাগিছিল
সেই সময়ত নকৈ এতিয়া কথাটো কিয় কৈছে এতিয়া কথাটো কোৱাৰ পিছত কি হেৰি হ'ব পাৰে তাৰ মানে সমাজৰ ওপৰত প্ৰতিক্ৰিয়াটো কি হ'ব পাৰে মই আকৌ কৈছোঁ যে বাংলাদেশৰ গোটেই ইছ্যুটো লৈ আজি পশ্চিমবংগত যিটো হৈছে আনকি আমাৰ কৰিমগঞ্জত ত্ৰিপুৰাত হৈছে এই সময়ত তেখেতে এই ইছ্যুটো উলিয়াইছে কিয় উলিয়াইছে এনেকুৱা এটা ধাৰণা হৈছে তেওঁ ইচ্ছাকৃতভাৱে উইলিংলি ডিজাইন কৰি এটা পলিটিকেল ইছ্যুত সোমাই যাব খুজিছে আৰু ইয়াত হিন্দু মুছলমানৰ এটা মানে সংঘাত হ'ব পৰা কথা এটা কৈ পেলালে সেইকাৰণে এই কথাটো মানে আচলতে এখন FIR বিজেপিৰ তৰফৰ পৰা যাৰ বিৰুদ্ধে এই কথাটো আছে তেখেতসকলে সংসদগৰাকীৰ বিৰুদ্ধে এখন আচলতে FIR দিব লাগে কাৰণ ইয়াত যদি তেওঁৰ এই সম্প্ৰীতি ধৰ্মীয় সম্প্ৰীতি নষ্ট কৰাৰ এটা ডিজাইন আছে এটা যদি ষড়যন্ত্ৰ আছে তেতিয়াহ'লে এই ইয়াৰ ওপৰত আইনগতভাৱে ব্যৱস্থা হ'ব পাৰে দ্বিতীয় কথাটো মই এটা কথা ক'ব আইনগত ব্যৱস্থা ৰাইজৰ কাৰণে আটাইতকৈ ডাঙৰ হয় না ৰাইজ যাতে উচতনিমূলকভাৱে নলয় ৰাজনৈতিক নেতাৰ কথা ৰাজনৈতিকভাৱে ল'ব তাতকৈ বেছি নল'ব আৰু এটা কথা যি পক্ষৰে নহয় এতিয়াতো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব ষ্ট্ৰেটেজিকেলি বলটো ঠেলি দিছে কংগ্ৰেছৰ কৌটলৈ কৈছে যে গোমাংস যদি খুওৱাৰ কাৰণে তেওঁলোকে আপত্তি কৰিছে তেনেহ'লে তেওঁলোকে লিখি দিয়ক গোমাংস গোটেই অসমত বন্ধ হ'ব লাগে বুলি এইটোতো কংগ্ৰেছৰ সাহস নাই এইটো এই ধৰণে কংগ্ৰেছেতো গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিব নোৱাৰে যে গোমাংস অসমত বন্ধ হওক এইটোতো কংগ্ৰেছে কৰিব নোৱাৰে এতিয়া আমাৰ সংবিধান আৰু আইনে যিখিনি স্বাধীনতা আমাক দিছে আমি সেই স্বাধীনতাখিনি প্ৰত্যেকে উপভোগ কৰিবলৈ পাব লাগে আৰু নহ'লে এইবোৰ সংবিধান বিৰোধী মানুহ হ'ব যি নেমানে আইন আৰু সংবিধান ইয়াৰ বিৰুদ্ধে ক'বলৈ গ'লে আইন আৰু সংবিধানৰ স্পিৰিটটো নাই মূল মতলবটো হৈছে কি এটা ৰাজনৈতিকভাৱে এটা ধাৰণা মানুহক দিব খুজিছে যে ভোটাৰক বিজেপিয়ে মানে বেআইনীভাৱে অবৈধভাৱে প্ৰভাৱিত কৰিহে চামগুৰিৰ ইলেকশ্যনত জিকিছে এই কথাটো তেখেত ক'বলৈ গৈছে কিন্তু ইয়াৰ যে একেবাৰে গভীৰ প্ৰতিক্ৰিয়া এটা হ'ব পাৰে এই কথাটো তেখেতে উপলব্ধি কৰিব লাগিছিল মই ভাবোঁ ৰাজহুৱাভাৱে সংসদগৰাকীয়ে এই কথাটো তেওঁৰ হাতত যদি একো তথ্য পাতি নাই তেনেহ'লে পৰাজয়টো বৰ ডাঙৰ কথা নহয় কাৰণ তেওঁলোকৰ পৰিয়ালে 85ত পৰাজয় হৈছে 96ত পৰাজয় হৈছে আকৌ জিকিছে পৰৱৰ্তী পৰ্যায়ত এতিয়া চামগুৰিৰ যি ডেম'গ্ৰাফিক পেটাৰ্ণ কংগ্ৰেছৰ লগত যদি সংখ্যালঘু তাকেত নাই কংগ্ৰেছ চামগুৰিত উপকৃত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আৰু এইবোৰ কথা কৈ তেওঁৰ ল'ৰাজনৰ ভৱিষ্যত মানে এটা ল'ৰাজনৰ বিৰুদ্ধেতো অভিযোগ শুনা নাই কোনেও একো কোৱা নিজে কৈছে মই যদিও মুখামুখিকে বিশেষ লগ পাই থকা হাৰিলো বুলি কৈছে ডাঙৰ কথা মুখামুখিকে বিশেষ লগ পোৱা নাই অসমত নে দৈনিক অসমত তাত মানে কৈছে সৰু ল'ৰা তেওঁ পাব্লিক লাইফত তেনেকৈ অহা নাই গতিকে তেওঁৰ বিষয়ে মানে আপুনি মানে ক'ব নোৱাৰে গতিকে তেওঁ হয়তো এটা টাৰ্ম থাকিলে বা জিকি আহি পেলাই কাম কাজ দেখিলেহে গম পোৱা যাব এতিয়ালৈকে তেওঁ নতুন ল'ৰা গতিকে তেওঁৰ বিৰুদ্ধে ক'বলগীয়া কি থাকিব একো নাই আৰু মই দেখিছোঁ যে তেওঁৰ বিৰুদ্ধে বিশেষ মানে ৰাজনৈতিক প্ৰচাৰতো বিৰোধী মানে শাসকীয় পক্ষ বিজেপিয়ে তেওঁৰ বিৰুদ্ধে কেম্পেইনৰ পাৰ্ট হিচাপে লোৱা নাই কোনো কথা মই এটা কথা কওঁ এতিয়া এনেকুৱা সময় হৈছে অসমত নহয় গোটেই ভাৰতবৰ্ষতে যে আমি মানুহৰ ৰাজনীতি কৰিব লাগে মানুহক কেনেকৈ এতিয়া নিৰাপত্তা দিম সেইটো কিন্তু তাকে নকৰি আমি গৰু মুণ্ডা ডাঙৰীয়া মুজিবুৰ ৰহমান ডাঙৰীয়া এটা কথা স্পষ্ট কৰি দিছে যে তাত এটা হয়তো ভোজ হৈছিলে তাত অভক্ষ বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো কথা নাথাকে যিসকলে যি খায় সেইটো নোখোৱাও হ'ব পাৰে কিন্তু এই ঠাইটুকুৰাত সেই কথাটো হোৱা নাই এই নিৰ্দিষ্ট ঠাইটুকুৰাত এতিয়া মই যদি কিবা এটা নাখাওঁ তেনেহ'লে কোনোবা এজনে খায় মোৰ কাৰণে যিটো খাব নোৱাৰা কোনোবা এজনকে খাব পাৰে নিজৰ স্বাধীনতাৰে খাব পাৰে কিন্তু সেই যিটুকুৰা ঠাইৰ কথা কৈছে তাত কৈছে যে নিকটতম বড়ো সমাজখন আছে 5 কিলোমিটাৰ দূৰত তেওঁলোক সেইদিনাখন তাতে উপস্থিতো আছিলে গতিকে সকলো উপস্থিত আছিল যেতিয়া তেওঁলোকেও যদি প্ৰতিবাদ কৰিছে তেনেহ'লে বিষয়টো যেনেধৰণে ৰাজনীতিকভাৱে লোৱা হৈছে তেনেকুৱা নহ'ব এটা মুণ্ডা ডাঙৰীয়া হয় আপুনি ঠিকে কৈছে আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই যিটো কথা কৈছে সেইটোৰ সত্যতা কিমান আছে তেখেতেতো নিজৰ চৰকাৰৰ এলায়েন্স হেৰি হিচাপে তেখেতক ছেফগাৰ্ড দিবৰ কাৰণে ঢেৰ কথা কৈ দিব পাৰে তো
বিজেপিৰ সেইটো ভোজত কোনোবা দল মতৰ মানুহ আহি বিভিন্ন জাতি ধৰ্মৰ মানুহ আহি কংগ্ৰেছৰ বিৰুদ্ধে শ্লোগান দিছে বা কংগ্ৰেছৰ বিৰুদ্ধে কিবা কৈছে, তাত ক'বলগীয়া কিবা কৰিবলগীয়া একো নাই। মূল কথাটো হৈ গ'ল যে আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে যিটো জাগাত এই ভোজ ভাতটো কৰা হ'ল সেইটো জাগাত গো মাংসৰে ভোজ ভাত কৰা হ'ল, আৰু তাৰ কাষতে এই আমাৰ হিন্দু বঙালীৰ মানুহ আছে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত, শিডিউল ট্ৰাইবৰ মানুহ আছে। তেখেত নিজৰ সেইটো সমষ্টিৰে হয় যেতিয়া তেখেতে সেইটো কথা ক'ব পাৰে। এইটোৰো কিমান সত্যতা আছে, মই আগতো ক'লো এই বিষয়বিলাকৰ সত্যতা কিমান আছে সেইটো আমি ইনকুৱাৰী উইদাউট ইনকুৱাৰী বা কোনো ৰকমৰ সৰজমিন হেৰি নকৰাকে এতিয়া মোৰ কথাও মানিব নালাগে, কাৰো কথাও মানিব নালাগে। ইয়াৰ সৰজমিন তদন্ত কৰি মেলি ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আইনগতভাৱে ব্যৱস্থা আছে, আইনমতে ব্যৱস্থাটো ল'ব লাগে। আৰু আমাৰ শৰ্মাদাই কৈছে ইলেকশ্যন কমিশ্যনাৰক সেইটো সময়ত আপত্তিবিলাক দিব লাগিছিলে। আমি চামুগুৰিত ময়ো যেতিয়া গৈছিলোঁ এই মাৰপিটৰ ঘটনাবিলাকক লৈ কিনে আমি বহুত ৰকমৰ আপত্তি দিলোঁ, কিন্তু আমাৰ আপত্তিবিলাক তাত নৰজিলে। এতিয়া কথা হ'ল যে আপত্তি দিব লাগে, আমি ইলেকশ্যন কমিশ্যন আমি ডিচিৰ যোগেদিয়ে বিভিন্নজনক আমি আপত্তিবিলাক দিছোঁ, কেছো দিছোঁ, কিন্তু এইবিলাক চব বুবেৰুবাং হৈ গ'ল সেই সময়ত। এতিয়া ডাঙৰ কথা হ'ল ভোজ ভাত হৈ থাকক কিবা হৈ থাকক তাত ক'বলগীয়া নাই। ইলেকশ্যন পিৰিয়ডৰ ভিতৰত যদি তেনেকুৱা ধৰণৰ হৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেট ডিচিশ্যনৰ মতে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি তেনেকুৱা হৈছে তেতিয়াহ'লে ই কিন্তু দুখনীয়, আৰু এইটোৰ ওপৰত যোনে হেৰি কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু যদি তাত তেনেকুৱা ধৰণৰ হোৱা নাই, ৰকিবুল হুছেইন ডাঙৰীয়া যদি এইটো ৰাজনীতিৰ স্বাৰ্থত কিবা ৰাজনীতি কৰিব বিচাৰিছে বুলি সকলোৱে ক'ব বিচাৰিছে, তেতিয়াহ'লে সেইটো প্ৰমাণ হৈ যাব। এইটোৰ ওপৰত প্ৰমাণ উইদাউট প্ৰমাণত এই কথাবিলাকক আমি কৈ থাকিলে আমি ষ্টুডিঅ'ত থাকি হয় এইটো কথা একদম সত্য কথা যে আমি এইবিলাক মাংসক লৈ কিনে এইবাৰ কাপোৰ কানিক লৈ কিনে কিবা লৈ কিনে আমি জাত পাতৰ ৰাজনীতি কৰি ধৰ্মৰ ৰাজনীতি কৰি আমাৰ পৰিৱেশটো আমাৰ ভাতৃত্ববোধটোক আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আৰু ভৱিষ্যতৰ দিনত সেইটো কংগ্ৰেছে হওক বিজেপিয়ে হওক যি দলেই হওক এইটো কৰাটো অনুচিত। এতিয়া ডাঙৰ কথা হ'ল আমাৰ শৰ্মাইদাই কোৱা নিচিনাকে আমাৰ বলটো ঠেলি দিছে কংগ্ৰেছৰ হেৰি ফালে বিজেপি চৰকাৰে। এতিয়া বলটো ঠেলক মাৰক কি কৰক কি নকৰক, চৰকাৰৰতো দায়িত্ব আছে নহয় যে এইটোক বন্ধ কৰিব লাগে নে বন্ধ কৰিব নালাগে। কোনোবা লিখি দিলে বন্ধ কৰিব, কোনোবা লিখি নিদিলে বন্ধ নকৰিব। মই পুনৰ কম, আমাৰ এনেকুৱা কিছুমান অঞ্চল আছে য'ত আমি হিন্দু প্ৰধানবিলাকত আমি গৌ মাতাক পূজা কৰোঁ। সেই গৌ মাতাক একফালেদি আমাক হিন্দুবিলাকক পূজা কৰিবলৈ কৈ দিয়ে তেওঁলোকে হিন্দুত্বৰ নামত, আৰু একফালেদি তেওঁলোকে যদি গৌ মাংসৰ ভোজ ভাত খুৱাই ইলেকশ্যন জিকাৰ প্ৰক্ৰিয়া কৰে তেতিয়াহ'লে এইটোতো সৰাচৰ দুখনীয় কাম। এইটোৰ ওপৰতো ব্যৱস্থা হ'ব লাগে বা তাৰ ওপৰতো এইবাৰ সামগ্ৰী বাই ইলেকশ্যন খুব সাংঘাতিকভাৱে কি হৈছিল মিডিয়া আপুনি ৰকিবুল হুছেইনৰ দৰে ক'ব বিচাৰিছে তাৰমানে আপোনালোকৰ কংগ্ৰেছে এবাৰ সাংঘাতিকভাৱে মিডিয়া আছে ডাঙৰ এটা অনুষ্ঠানত এইবোৰ কথা মানে কাভাৰেজৰ পৰা বাহিৰত থকাটো বৰ সহজ নাছিল। কাৰণ সামগ্ৰীত মানে মাৰপিট কৰিছে, গাড়ী ভাঙিছে, মোটামুটি লাইভ ভিজুৱেল পাইছিল। কাৰণ আছিল যে তাত যথেষ্ট সাংবাদিক আছিল, অসমৰ সংবাদ মাধ্যম বাহিৰৰ সংবাদ মাধ্যমৰ পৰা আছিল। শৰ্মাদাই যিটো ক'লে তাৰ ল'ৰাজনে কৈছে বোলে ৰকিবুলৰ কাৰণেহে তাৰ ল'ৰাজনে হাৰিলে। পেপাৰত ওলাইছে, মোৰ কথা নহয়, পেপাৰত ওলাইছে, মোৰ তাত পেপাৰ আছে, দৰকাৰ হ'লে আপোনাক মই হোৱাটছআপ কৰি পঠাব পাৰিম। কিন্তু তেওঁ সৰু ল'ৰা, তেওঁ তেওঁৰ বিৰুদ্ধে আলোচনা কৰিবলগীয়া বিশেষ নাই। তেওঁ প্ৰথমতে এটা পাব্লিক অফিচলৈ আহক, অহাৰ পাছতহে হ'ব লাগে। এইটো ডাঙৰীয়া আপোনাৰ ফোন নম্বৰটো মোৰ তাত আছে, বিচাৰিছো যে এটুৱা মুণ্ডা হাতত কিবা তথ্য আছে নেকি? আপুনি যে ভোজ ভাতৰ কথা কৈ আছে নাই, মুজিবুৰ ৰহমান ডাঙৰীয়া অলপতে এটা কথা কৈছিলে
যে তাত যিসকল আন ধৰ্মাৱলম্বী লোক আছে তেওঁলোকেও প্ৰতিবাদ কৰিছে কি তাত ৰাজহুৱা প্ৰতিবাদ হৈছে নেকি ৰকিবুল হুছেইনৰ এই বক্তব্য মুজিবুৰ ৰহমান ডাঙৰীয়া মুজিবুৰ ৰহমানে ভালকৈ ক'ব পাৰিব মুজিবুৰ ৰহমান ডাঙৰীয়া তাত প্ৰতিবাদ ইত্যাদি হৈছে নেকি আপুনি কোৱা যেন পাইছিলোঁ যে তাত তাৰ বড়ো জনজাতিৰ লোকসকল বা অন্যান্য লোকসকলেও প্ৰতিবাদ কৰিছে এই বক্তব্যৰ বিৰুদ্ধে ঠিক সেইটোৱে কৈছিল নে আন কিবা কথা কৈছিল নাই মানে য'ত ভোজ ভাত হৈছিলে য'ত আমাৰ ভোজটো পাতিছিলে আমাৰ ল'ৰাবিলাকে পাতিছিলে তাতো আমাৰো সেইটো অগোচৰ আছিলে ৰাতি 11টা মানত আমি গম পাইছোঁ আমাকো মাতিছিলে ৰাতি 11টা বজাত যে আপোনালোকে এইফালে আহিতা এবাৰ আমাৰ লগত দেখা কৰি যাব তাতে মই বড়ো সম্প্ৰদায়ৰ আমাৰ ছোৱালীবিলাককো পাইছিলোঁ তাৰ বড়ো সম্প্ৰদায়ৰ আমাৰ ভাইসকলো দাদাসকলকো পাইছিলোঁ আমি চবৰ লগতে কথা পাতিছোঁ তাতে কোনো ধৰণৰ বিতৰ্ক হোৱা নাই আমাৰ খানাটো তাত খুব ভাল হৈছিলে আৰু সব ৰাইজ খুশি হৈছিলে আপুনি জানি আচৰিত হ'ব সেই পঞ্চায়তত আমাৰ মাত্ৰ এটা বড়ো গাঁও আছে তাতে 500 মান ভোট আছে কিন্তু বাকি সকলো মানুহ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ তাতে ৰকিবুল হুছেইন ডাঙৰীয়া বিভিন্ন সময়ত প্ৰায় 4000কে ভোটত আগবাঢ়ি থাকে কিন্তু সেই পঞ্চায়তত এইবাৰ 1585টা ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া পিছুৱাই গৈছে এই ধৰণৰ মন্তব্য কৰাৰ কাৰণে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ইলেকশ্যনৰ সময়ত এনেধৰণৰ মন্তব্য কৰিছিলে তেতিয়া সেই অঞ্চলৰ গোটেই ৰাইজে আমাৰ বড়োসকলেও আমাৰ মুছলমানসকলেও গোটেই মানুহখিনিয়ে ৰকিবুল হুছেইনৰ কথা ধিক্কাৰ জনাইছিলে প্ৰতিবাদ কৰাইছিলে তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছিলে তথাপিও এতিয়া এই প্ৰতিমূৰ্তি দাহ কৰাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়া মনে মনে আছিলে তেতিয়া আৰু কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু যেতিয়া নিৰ্বাচন হাৰি গ'ল হাৰি যোৱাৰ পিছত এতিয়া তেওঁ বিভিন্ন ধৰণৰ অকল সেইটোৱেই নহয় আমাৰ সামগ্ৰী মানুহক মিয়া মিয়া বুলি কৈ তেখেতে তাচ্ছিল্যসূচক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে কিন্তু আপুনি চাওক বিগত 35টা বছৰ কাল ৰকিবুল হুছেইন নুৰুল হুছেইনে 35 বছৰ কাল আমাৰ সামগ্ৰীৰ তেওঁলোক প্ৰতিনিধি হৈ আছিলে ইয়াৰ পৰা বাপেক পুতেক দুইজনেই মন্ত্ৰী আছিলে তেতিয়া কিন্তু আমি মিয়াসকল আমি খুব ভাল আছিলোঁ এতিয়া যেতিয়া আমি মিয়াসকলে আমি বিজেপি দলক ভোট দি দিলোঁ আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিলোঁ এতিয়া মিয়াসকল বেয়া হৈ গ'ল এতিয়া তেওঁ আমাক মিয়া বিয়া বুলি তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছে এই তাচ্ছিল্যৰ উপযুক্ত প্ৰত্যুত্তৰ আমাৰ এই সামগ্ৰী অঞ্চলৰ লগতে ডিং ৰূপহী মৈৰাবাৰী আদি অঞ্চলৰ পৰা ৰকিবুল হুছেইনক দিবৰ কাৰণে আমাৰ মিয়া সম্প্ৰদায়সকল প্ৰস্তুত হৈছে দাদা আপুনি চাই থাকক আগন্তুক দিনত এই মিয়া বহুতি প্ৰধান অঞ্চলত ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আগন্তুক এই 2-3 দিনৰ ভিতৰতে ৰকিবুল হুছেইন ডাঙৰীয়াক এই মিয়া বহুতি প্ৰধান অঞ্চলৰ পৰা খেদা হ'ব আপুনি চাই থাকক খালি গণতান্ত্ৰিকভাৱে কৰিব যি কৰে মানে খেদাটো বেয়া কথা খেদিব নালাগে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ কৰিব পাৰে আইন শৃংখলা ভংগ নকৰাকৈ আৰু খেদাখেদি নকৰাকৈ প্ৰতিবাদ সকলোৱে কৰিব পাৰে তেওঁলোকেও কৰিব আপোনালোকেও কৰিব খালি আইন শৃংখলা ভংগ নকৰিব জুজামুদ্দিন লস্কৰ ডাঙৰীয়া চাওক এই যে গোমাংসলৈ যিটো ৰাজনীতি চলি আছে আমি আগতেও কৈছোঁ এইবিলাক বাদ দিয়ে আমি ডেভেলপমেণ্টৰ চিন্তাত আহোঁ কোনে কাক খেদিব কাক মাৰিব কোন ৰাজনীতি দলৰ ফায়দা হ'ব সেইবিলাক চিন্তা নকৰি যি সম্প্ৰদায়ে যি খাই থাকক আজি সংবিধানে এইটো ৰাইট দিছে আমাৰ হাইলাকান্দি জিলাখনতো প্ৰায় 70% মুছলিম অধ্যুষিত জিলা কৰিমগঞ্জত তেনেকুৱা দুটা সমষ্টি আছে প্ৰায় 75% মুছলিম মেজৰিটি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আইন বনাই দিছে 5 কিলোমিটাৰ সেইটো মানি এটি গোটেই অসম চলি আছে তো ইলেকশ্যনত কি হৈছে কি না এইবিলাক আইনৰ কথা পুলিচ আছে FIR দিলে এইবিলাক ইনকুৱাৰী হ'লে হনে এইবিলাকতো আইনে হ'ব আমাৰ শৰ্মা ডাঙৰীয়া যেনেকৈ কৈছে ইলেকশ্যনৰ টাইমত ইলেকশ্যন কমিশ্যনকো দিব লাগিছিল এইবিলাক ইলেকশ্যন গ'ল হাৰ জিত হ'ল এতিয়া এইটো লৈ যিটো ৰাজনীতি চলোৱা আছে আমাৰ অসমৰ ৰাইজে এইটো হাসির কুৰা ক'ব কাৰণ এতিয়া আমি যেটো কৈছো আমাৰ বৰাক যিভাবে ডিপ্ৰাইভ হৈ আছে হয় বৰাকলে কিন্তু কানেক্টিভিটি নাই বাৰাকক লাগে ফ্লাইটত যাব লাগা হলে যিবিলাক ফ্লাইটত যোৱাৰ ব্যৱস্থা আছে কিন্তু ফ্লাইটৰ ভাড়া শুনিলে আজি গুৱাহাটীৰ পৰা কলকাতা গেলে হেতু 3-4 হাজাৰ 5 হাজারে হৈ যায় কিন্তু শিলচৰৰ টিকেট যেটো আছে এটো 10,000 টাকা লাগে 10,000
10-12,000 টকাও লাগে কেতিয়াবা 12,000 লাগে আমি কেতিয়াবা আৰ্জেণ্ট মিটিং মাতিছে কোনো ব্যৱস্থা নাই ফ্লাইটৰ টিকেটত গ'লে এবাৰ আমি 21,000 গৈছোঁ শিলচৰৰ গুৱাহাটীৰ পৰা শিলচৰ সেইবিলাক কথা আলোচনাত আহিব লাগে আমাৰ বৰাকৰ আৰু যিটো ৰোড কানেক্টিভিটি সেইটোৰ লগত আমাৰ আৰু 2-3টা ষ্টেট ত্ৰিপুৰা মিজোৰাম মণিপুৰ এইটো হৈ যাব লাগে হয় এইবিলাক মই দুদিনৰ আগতে মানে খোৱাৰ বস্তু যি ধৰ্মাৱলম্বী যি খায় সেইটো খাব আজি আমাৰ ইছলাম আমাৰ দেশৰ আইনে যিমানলৈকে আইনে যিমান কৈছে সেইটো আমি যদি আইন মানুহ ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দিওঁ কিন্তু পৰস্পৰক সন্মান কৰি ইছ্যুটো মোৰ কাৰণে ইছ্যুটো কি বৰাকৰ কানেক্টিভিটি এখেতে খুব গুৰুত্বপূৰ্ণ পইণ্ট কৈছে বৰাকৰ ৰাস্তাটো আমি কিয় এনেকুৱা উজনি অসমৰ ৰাস্তাখিনি আমি কেতিয়া ঠিক কৰিম এই কথাখিনি আমি এইখিনি আচল কথা আলোচনা হ'ব লাগে চামগুৰি অঞ্চল ইমান পিছ পৰি কিয় আছে বা এই চামগুৰি বিভিন্ন জনসংখ্যা লোক কিয় পিছ পৰি আছে মোৰ মতে অসমৰ নেৰেটিভত ডিছকাশ্যন এইখিনি বেছি হ'ব লাগে আৰু সেইটো নোহোৱালৈকে অসমখন পিছ পৰি আছে অসম পিছ পৰি আছেই পৰা ইমানখিনি সম্পদ থকাৰ পাছতো আমি খুব তলৰ লেভেলৰ ৰাজনীতিত থাকি আৰু আমাৰ নিজৰ ভিতৰতে ৰিজনেল ইম্বেলেঞ্চ আছে ডিব্ৰুগড়ত যদি আপুনি পাৰ কেপিটা ইনকাম 2 লাখ টকা নলবাৰীত 1 লাখ টকা আমাৰ নিজৰ মাজত যথেষ্ট ইম্বেলেঞ্চ আছে বিশেষকৈ চহৰ অঞ্চলৰ শিক্ষা স্বাস্থ্য এনেকুৱা বহু কথা আছে আৰু বিশেষকৈ অসমীয়া খিলঞ্জীয়া অসমীয়াৰ মাজত কামৰ অনিহা চাকৰি অভাৱ আৰু ফলস্বৰূপে এতিয়া ইছ্যুটো কি হৈছে ইছ্যুটো হৈছে তাতে ক্ষোভ এটা এই ক্ষোভটো হৈছে মানুহবোৰ হিতাধিকাৰী চেন্ট্ৰিক হৈছে আমি বিচাৰোঁ হিতাধিকাৰী ৰাজনীতি হয় ৰাজনীতি চলিবই সমগ্ৰ দেশতে হিতাধিকাৰী ৰাজনীতি হৈ আছে কিন্তু আমাৰ ৰাইজখিনি হিতাধিকাৰী পইচাতকৈ নিজে আৰ্ণ কৰি পইচা মানে মোৰ এনেকুৱা লগা নাই যে ইয়াত চামগুৰিত যিমানখিনি মানুহে ভোট দিছে কেৱল মাত্ৰ হিতাধিকাৰী কয় ব্যাখ্যা এটা হৈছে কাৰণ এই ছমাহৰ আগতে ৰকিবুল হুছেইনক 10 লাখ ভোটত জিকোৱা নাই জানো ধুবুৰী মানুহে সেইটোতো সংখ্যালঘুসকলৰে চেতনা চামগুৰি মানুহে তেওঁলোকক দেখিছে আৰু দীঘলীয়া দিন দেখিলে এণ্টি ইনকামেঞ্চি বহি প্ৰকাশ খুবৰ বহি আৰু এণ্টি ইনকামেঞ্চি হুছেইন পৰিয়ালে দুবাৰ দেখিছে মোৰ মতে ৰকিবুল হুছেইনৰ কাৰণে ডাঙৰ চেলেঞ্জটো এইটোৱে আছিলে যে কিয় হৈছে কাৰণ মই ফেচবুকত লিখিছিলোঁ সাংখ্যিকভাৱে তেওঁলোক আগবাঢ়ি আছিলে যদিও দীপ্তিৰঞ্জন শৰ্মা আদি জনপ্ৰিয় ব্যক্তি কিন্তু সাংখ্যিকভাৱে আগবাঢ়ি আছিলে কিন্তু তাৰপিছত মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ কিয় হৈছে সেইটো যদি বুজি পায় তেওঁলোকে কাম বেক কৰিব পাৰিব সেইটো যদি বুজি নাপায় তেনেহ'লে আকৌ এটা সমস্যা হ'ব মই ভাবোঁ যে ৰকিবুল হুছেইনে মানে যিটো ক্ৰিটিকেল এনালাইচিছ যিটো ৰকিবুল হুছেইনে কৰাৰ দৰকাৰ কিয় মানুহখিনি গৈছে হ'ব পাৰে নিৰ্বাচনত 10-15 বছৰ ৰাজত্ব থাকিলে অট'মেটিকেলি এটা এণ্টি এষ্টাব্লিছ এটা ইছ্যু আহে তেওঁলোক দুবাৰ দেখিছে তাৰপিছত আকৌ জিকিছে প্ৰতিষ্ঠান বিৰোধী 85 তেওঁলোক নুৰুল হুছেইন হাৰিছে 91 জিকিছে 2006 আকৌ নুৰুল হুছেইন হাৰিছে কিন্তু 2001 ৰকিবুল হুছেইন জিকিছে গতিকে তাত এইবোৰ সলনি হৈ থাকিব পাৰে যদি কিন্তু মানুহৰ খুব মূলত মানে এই বিষয়টো হ'ল যে এণ্টি ইনকামেঞ্চি এজন ব্যক্তি এটা পৰিয়াল দীঘলীয়া দিন ধৰি আছে আৰু মানুহৰ এইটো কথাও চাব লাগিব তাত ল'ৰালৰিবোৰৰ মানে সংস্থাপন নাই আৰু চাকৰি ডেভেলপমেণ্টটো পিছ পৰি আছে অঞ্চলটো পিছ 4500 ল'ৰা চামগুৰিৰ দৃষ্টিত সংখ্যালঘু চাইছে যে বিজেপিক ভোট দি চাওঁচোন কি কৰে 2500 চামগুৰিৰ সংখ্যালঘু ল'ৰা হয় দক্ষিণ ভাৰত আছে অকল দক্ষিণ ভাৰতত মই গোটেই ভাৰতৰ কাৰণে 2500 ল'ৰা 4500 ল'ৰা বাহিৰত আছে আৰু তাৰে কিছু সংখ্যকৰ পৰিয়ালো আছে আৰু মই আগতে নিজে ভবা নাছিলোঁ যে ইমান সংখ্যাটো ডাঙৰ এই কোভিডৰ সময়ত মানুহ আহিবৰ সময়ত গাড়ী চাৰি ঠিক ঠাক কৰিবলগীয়া হওঁতে তেতিয়াহে মই উপলব্ধি কৰিলোঁ যে তাৰ বহুত মানুহ আছে আৰু এটা পৰাগ মই ক'ব খোজোঁ সংখ্যালঘু জনতাই এইটো চাইছে টেষ্ট কৰি চাইছে কেনেকুৱা ৰিজাল্ট তেওঁলোক ৰাজনৈতিকভাৱে বডি পৰিপক্ক টেষ্ট কৰি চাই যদি ভাল অভিজ্ঞতা পায় তেওঁলোকে ভোট দিব দীপ্তিৰঞ্জন শৰ্মা আৰু গভৰ্ণমেণ্টে যদি বেলেন্সিং কাম কৰিব পাৰে মাইনৰিটি তেনেহ'লে ৰূপহী বটদ্ৰৱা মুজিবুৰ ৰহমান ডাঙৰীয়াই কৈছে সেইবোৰত কিন্তু প্ৰভাৱ পৰিব তেতিয়া ভোট লাহৰীঘাট পৰ্যন্ত সেইটোৱে এইটোৱে হৈছে ৰাজনীতিটো যে ৰাজনীতিটো তেওঁলোকে চাইছে যদি দেখে একো নহয় তেওঁলোকে আকৌ গঢ়িব কাৰণ ৰাজনৈতিকভাৱে মিয়াসকল অতি পৰিপক্ক ইয়াত আছে অংক আছে উজনিটো এটা ইম্পেক্ট ফেক্টৰ আছে ইয়াতো এটা ডাঙৰ উজনিৰ ইম্পেক্ট ফেক্টৰো আছে ইয়াত কিন্তু ৰাজনীতিটো বহু বৃহৎ এই গোটেই বস্তুটোত মই এটা দীঘলীয়া ৰাজনীতি দেখিছোঁ মই সেইকাৰণে এই ৰাজনীতিটো বেছি সোমাব খোজা নাই মই ক'ব খোজোঁ যে সবকা বিশ্বাস হওক আৰু ৰাজনীতিটো ইমান গেলা ৰাজনীতি নহওক এটা ভাল ভদ্ৰ ৰাজনীতি অসমখন কিন্তু ভদ্ৰ ৰাজনীতিৰ কাৰণে বিখ্যাত মই বিচাৰোঁ যে সকলো নিজৰ মতে থাকক ৰাজনীতিটো ইয়াৰ বাহিৰত গৈ উন্নয়নৰ প্ৰকাশটো থাকক আমি আজি জয়নাথ শৰ্মা ডাঙৰীয়াৰ লগ পাই অলপ চিনাকিও হৈছে যেতিয়া আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়া ৰেভিনিউ মিনিষ্টাৰ আছিলে অসম গণ পৰিষদ চৰকাৰ আছিলে তেতিয়া আমাৰ জামিৰাত গৈছিলে লগতে আমাৰ আব্দুল মহিম মজুমদাৰ মিনিষ্টাৰো আছিলে আৰু ফৰেষ্ট মিনিষ্টাৰো আছিলে অসম গভৰ্ণমেণ্টৰ এই অসম মিজোৰাম বিবাদ হৈছিলে
ল্যান্ড ডিসপিউট হৈছিলে সেই ইয়াৰ পৰা আজিৰ দিনত 10,000 হেক্টৰ ল্যান্ড মিজোৰামে লৈ গৈছে আমাৰ সমষ্টিটো হৈছে অসম মিজোৰাম সমষ্টি কাটলিছৰা 99 কিলোমিটাৰ অসম মিজোৰাম বৰ্ডাৰ পাইছে এই যেটো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱাৰ পাছতে অলপ একশন লৈছে অলপ ৰাস্তা ঘাট বনি আছে একো নাছিলে কিন্তু এ আগৰ পৰা যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তেতিয়া এটা হোমগাৰ্ড তাতে যোৱা নাই আমাৰ কেম্প জ্বলাইছে স্কুল জ্বলাইছে গোটেই 10,000 হেক্টৰ ল্যান্ড লৈ গৈছে সেই ডিসপিউটতে এবাৰ আমাৰ জয়নাথ ডাঙৰীয়া গৈ মিটিং কৰি আহিছে অলপ তেতিয়া একশন লৈছিলে সেইবিলাক চিন্তা কৰিব লাগে আমাৰ পাৰ্শ্বৱৰ্তী যেটো আমাৰ ষ্টেট এটো আমাৰ ল্যান্ড লৈ গৈ আছে সেইবিলাক কেনেকা আনি আমাৰ মাটি যেটো মাটি বেটিৰ সৰকাৰ কয় আজি যেটো আৰু এটা কথা আছে সদায় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আমি কাটলিছৰা বিধায়ক হিচাপে এটা উদাহৰণ ধৰিছো যেটো খাদ্য সুৰক্ষাৰ ৰেশন কাৰ্ড দিয়ে আছে আমাৰ বৰ্তমান সৰকাৰে আমাৰ সাউথ হাইলাকান্দি ডেভেলপমেন্ট এটা ব্লক তাতে গাঁওসভা কৰি গুটেই পেপাৰবিলাক যিবিলাকে এপ্লাই কৰিছে আনিছে আমাৰ ভিডিঅ জিপি সেক্ৰেটাৰী মাৰফত তাতে এজন প্ৰতিনিধি দিছে যে বিজেপি চৰকাৰৰ পাৰ্থক্য যেন আমি বাই নেম কমপ্লেইন কৰিছো ডিসি ভিডিঅ এডিএস গুটেই যে গুটেই পেপাৰবিলাক মাইনৰিটিৰ ইটো পলাই দিলি এজি আমি মিডিয়াত কৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য যেটো ইনকুৱাৰী কৰি চাওক সবকা সাথ সবকা বিকাশ খাদ্য সুৰক্ষাৰ কাৰ্ডত যদি এনেকা হয় এটা ধৰ্মাৱলম্বীয়ে পাব আর এটা গৰীব দুখীয়া ধৰ্মাৱলম্বী ডিপ্ৰাইভ হ'ব তেতে এই সামগ্ৰীৰ যেটো ৰিজাল্ট হৈছে আৰু বেলেগ বেলেগ যেটো হৈছে কৰিমগঞ্জত হৈছে ভৱিষ্যতত হিটোৰ ৰিজাল্ট কি আহিব সবকা সাথ সবকা বিকাশৰ এইটো যেটো প্ৰমাণ আমি দাঙি ধৰিছো আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো আমার সাপ্লাই মিনিস্টারক অনুরোধ করেছো সাউথ হাইলাকান্দি ডেভেলপমেন্ট ব্লকৰ ইনকোয়ারি কৰি চাওক তাতে কিমান সংখ্যালঘু সম্প্ৰদায়ের খাদ্য সুৰক্ষাৰ কাৰ্ড পাই আছে আর বাকিবিলাকে কেনেকৈ এটা সময় বিৰতি লৈছো বিৰতিৰ পিছত উভতি আহিম চৰ্চা অব্যাহত থাকিব